Hello everyone, good morning. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি দেখিছে ন ভিডিঅ'টো একেবাৰে ৰাস্তাৰ পৰা আৰম্ভ কৰিছো আৰু এতিয়া আমি এফালে গৈ আছো এফালে মানে বজাৰলৈ গৈ আছো পাচলি আনিবলৈ আৰু যেটো ৰ'দটো ইমান চুকাকে দিছে তথাপিও ভাবিছো আপোনালোকক আজি অকমান বজাৰখন দেখাম বুলি গৈ থকা হয় কিন্তু বজাৰখন দেখুৱাই নহয় আজি ভাবিছো অকমান দেখাম মানে বহুত বেছি নেদেখালে অকমান দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো অলপ স্কিপ নকৰিব হেকলৈকে চাই থাকিব আজি কিন্তু বজাৰ মানুহে নাই যেটো বহুত গৰম পৰিছে বহুত ৰ'দ দিছে হেবে চাকে মানুহবোৰ অহা নাই আৰু নহলে যে ইয়াৰ পৰা বহুত মানুহ ভিৰ হয় আৰু মানে এখন আটাইতকৈ ডাঙৰ বজাৰ বুলি কলেও বেয়া নহয় দেৰগাঁৱৰ আৰু এতিয়া আপোনালোকক অকমান বজাৰখন দেখাই দিছো A few moments later. বজাৰ পৰা অহা প্ৰায় আধা ঘণ্টা মানে হ'ল আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ চাহ কাপৰ সৈতে লগ পাইছো আৰু মানে তাতে ভিডিঅ' কৰা নহলে বজাৰ মানে ভালকৈ আজিটো বহুত গৰম পৰিছে আৰু লাহে লাহে মানে মানুহৰ ভিৰ বাঢ়ি গৈছে আজিটো মই 10:30 মানতে গৈছিলো হেবে চাকে মানুহ কম হৈছিল কিন্তু লাহে লাহে মানুহ আহি আছে হেবে আৰু ভিডিঅ' কৰি নাথাকিলো আৰু এতিয়া এয়া বজাৰ পৰা আহি মায়ে ধুনীয়াকৈ চাহ দিলে লগতে পপ লগতে এয়া দিছে লাল চাহ কাপ আৰু এটা দিছে মিঠাই আৰু এতিয়া চাহ কাপ খাই লওঁ এতিয়া আপোনালোকক ডাইৰেক্ট পিঠাখিনি দেখাইছো মায়ে কিন্তু ৰাতিপুৱা সময় পিঠাও বনাই থৈ গৈছিলে কিন্তু আমি চাহৰ লগত খাবলৈহে পাহৰিলো আৰু এতিয়া আপোনালোকক পিঠাখিনিও দেখাই দিছো যেটো আবেলি চাহ কাপৰ সৈতে খাব পাৰিম আৰু এনেকে মানে আবেলি চাহ কাপৰ পিঠা চিঠা হলে খাই ভাল লাগে হেবে মায়ে এনেকে বনাই থৈ দিছে আৰু বিহু যেটো গোল খেখতিয়া বিহু এয়া বিহু মানে খাবলৈ মন নাযায় পিঠা কিন্তু বিহু গুছি গলেহে খাবলৈ মন যায় হেবে মায়ে ধুনীয়াকৈ পিঠা বনাই থৈ দিছে যেহেতু বজাৰলৈ গৈছিলো আৰু লোকেল মুৰ্গী আনিলো আৰু মায়ে দেখিছে ন বনাই আছে ভাইটিয়ে ধুনীয়াকৈ কাটি বাছি দিলে আৰু লোকেল মুৰ্গীটো কিন্তু অকমান ডাঙৰো আছিল আৰু এতিয়া আমি দুপৰীয়া সাজত এখিনি বনাইছো আৰু ৰাতিলে এখিনি থৈ দিছো আৰু যেটো আমাৰ তিনটাহে মানুহ এনেকৈ অলপ অলপকৈ বনাই আমি খাই থাকো আৰু লোকেল মুৰ্গী যেটো খাইও ভাল লাগে আৰু একেবাৰে আপোনালোকক খোৱাৰ পিছতে দেখাই আছো ফাইনালি আমাৰ ইয়া ৰেডি হৈ গল লোকেল মুৰ্গী মাংস আৰু মায়ে কিন্তু নৰসিংহ পাত দি বনাইছে আৰু কালাৰটো চকচোন কিমান ধুনীয়া হৈছে মায়ে কিন্তু কম মছলাত বনাই বহুত মানে ধুনীয়া কালাৰ হয় আৰু খাইও বহুত টেষ্ট লাগে আৰু ইয়া চকচোন কিমান ধুনীয়া হৈছে কালাৰটো ভাত খাই অলপ ৰেষ্ট লৈ তামুলখিনি ফালি ললো মানে এখিনি আনিছিলে কালি গাঁৱৰ ঘৰ পৰা ভাইটিয়ে আৰু তামুলখিনি মানে এনেকৈ থৈ দিলে বেয়া হৈ যাব যে সেইবাবে এনেকৈ ফালি ফালি থৈ দিছো যেটো সুপাৰি বনাম আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছেই মই বহুতখিনি সুপাৰি বনাইছো আৰু ঘৰত মানে সুপাৰি বনালে খাই ভাল লাগে সেইবাবে এখিনি এতিয়া ফালি ৰ'দত দি থৈ দিছো Hello everyone, good evening আৰু এতিয়া সময় হৈছে 6:30 আৰু মা মই দুইজনী আহিলো দোকানলৈ আৰু দোকানখন আপোনালোকে চিনি পাইছে নে কমেন্ট কৰি জনাবচোন ওপেনিংৰ দিনাখন যেটো মই এটা ভিডিঅ' দিছিলো দাদাৰ দোকান হয় আৰু আপোনালোকে ওপেনিংৰ ভিডিঅ'টো চাইছে যদি গম পায় দোকানখন চিনি পাবই আৰু মানে সেই দিনাখন মানে ভালকৈ দেখুৱাই নহলে আৰু বস্তু কিন্তু বহুত খুমুৱাইছে নতুনকৈ আৰু সেইবাবে ভাবিলো অকমান আপোনালোককো দেখাই দিও আৰু দেৰগাঁৱৰ যি সকল আহিব যেটো নতুনকৈ দোকানখন খুলিছে শংকৰদেৱৰ স্কুলৰ মানে ওচৰতে আছে দোকানখন আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ বেক কেমেৰা কৰি দেখাই আছো যেটো বহুত নতুন বস্তু আহিছে বেক কেমেৰা কৰি আপোনালোকটো ধুনীয়াকৈ দোকানখন দেখাই দিলো মানে বস্তুবোৰ দেখাই দিলো আৰু বস্তুবোৰ বহুত ধুনীয়া যেটো নতুনকৈ বহুত বস্তু খুমুৱাইছে সেইবাবে অকমান দেখাই দিলো আপোনালোকক আৰু ফেলে দাদাক দেখাই দিছো অকমান বাকো দেখাই দিছো মানে দোকানত দাদাও থাকে বাও থাকে আৰু আমি মানে বা মই মা আইতা গুটেকিজনীয়ে মানে একেলগে আহিছিলো আৰু ইফালে আইতাও আহিছে আইতাক অকমান দেখাই দিছো আপোনালোকক আৰু এতিয়া আমাৰ বস্তুবোৰ লৈ লও তাৰ পিছত আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাই আছো
দোকানৰ পৰা প্ৰায় 10 মিনিট মানে হ'ল অকমান ভোক লাগিলে সেইবাবে এয়া বইল মেগী বনাই লৈছো আৰু মই মানে বইল মেগী খাই ভাল পাওঁ মানে তেলত বনোৱাতকে আৰু অকমান এই দেখিছে ন বুটু দি দিছো লগতে মানধনিয়া পাত 2 খিলামান দি দিছো আৰু আলু দিছো এনেকে খাই মানে বহুত ভাল লাগে সেইবাবে মই মানে মেগী বনালে এনেকৈ খাওঁ আৰু এতিয়া খাই লওঁ মেগী খাই আহিতে ডাইৰেক্ট কামতে ধৰিছো এইখিনি মানে ৰুমাল বনাই আছো মায়ে কৈ আছে ৰুমাল লাগে কেখনমান বনাই দিবলৈ সেইবাবে বনাই আছো আৰু আপোনালোকক খালি দেখুৱাই খোৱা নাই আজি ভাবিলো অকমান দেখাই দিবলৈ এপা ফুল কৰি আছো ফুলপা কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু গুটিখিনি হৈ লওক আপোনালোকক বৰ ধুনীয়াকৈ দেখাম কেনেকৈ বনাইছো কেনেকুৱা মানে ফুল কৰিছো বা কেনেকুৱা কিনাৰখিনি মই গুঠিছো গুটিখিনি আপোনালোকক দেখাম বাৰু গুটিখিনি হৈ লোৱাৰ পিছত